আসাম এক্সপ্ৰেছক ভূমিদান ষ্টেডিয়াম নিৰ্মাণৰ বাবে ভূমিদান আউনীআটী সত্ৰৰ আসাম এক্সপ্ৰেছ হিমা দাস স্বৰ্ণজয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসক কিছুদিন পূৰ্বে ভূমিদানৰ ঘোষণা কৰিছিল আউনীআটী সত্ৰই বৃহস্পতিবাৰে ভূমি প্ৰদান কৰিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে হিমা দাসে যি বিশ্বখ্যাতি আনিলে এগৰাকী খেলুৱৈ হিচাপে আমি তেওঁৰ সেই খ্যাতিত অত্যন্ত গৌৰৱবোধ কৰিছোঁ যিহেতু আমাৰ আউনীআটী সত্ৰৰ ঢিং শাখা সত্ৰৰ মাটিতে তেওঁলোকে বাস কৰে তেওঁক আমি শুভেচ্ছা জনোৱাৰ লগতে ফোনতে আমি সত্ৰৰ পৰা এই ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে মাটি তেওঁক গিফ্ট দিম বুলি কৈছিলোঁ উপহাৰ দিম বুলি কৈছিলোঁ আৰু ইতিমধ্যে চৰকাৰে তেওঁ খেলি থকা খেলপথাৰখনকে আধাৰস্বৰূপে লৈ সুন্দৰকৈ এখন ষ্টেডিয়াম বনাই দিয়াৰ কথা তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে যিটো পৰ্যাপ্ত মাটি লাগে আমি লগে লগে সেই মাটি দান কৰিম বুলি জনালোঁ আৰু আজি পৰিয়ালবৰ্গ ইয়ালৈ আহিছে আমি সেই লিখিতভাৱে আজি মাটিৰ দানপত্ৰ তেখেতসকলক আমি দিবলৈ মনস্থ কৰিছোঁ উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত উপস্থিত হ'ল হিমাৰ পিতৃ মাতৃ হিমাৰ বাবে নগাঁৱৰ ঢিঙত ষ্টেডিয়াম নিৰ্মাণৰ অৰ্থে 12 বিঘা মাটি দান কৰিলে সত্ৰাধিকাৰগৰাকীয়ে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ভূমিখিনিৰ আনুষ্ঠানিক পত্ৰ হস্তান্তৰ কৰে হিমাৰ পিতৃ মাতৃক আমি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভু গোবিন্দৰ ওচৰত এটা কাৰণে অহা হৈছে আজি হিমা দাসলৈ তেখেতে 12 বিঘা মাটি দান কৰিব সেই উদ্দেশ্যেৰে আমি এই সত্ৰত পদাৰ্পণ কৰিছোঁ জাকাৰ্টাত এছিয়ান গেম 26 তাৰিখৰ পৰা আৰম্ভ হ'ব আমি মহাপ্ৰভুৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছোঁ হিমাৰ কাৰণে যে জয় হৈ আহক হিমাই জাকাৰ্টাত পুনৰ জয়ী হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিবৰ বাবে আশীৰ্বাদো বিচাৰিলে আসাম এক্সপ্ৰেছৰ পিতৃ মাতৃয়ে বাইহাটাৰ পৰা ৰাতুল ডেকা প্ৰাগ নিউজ